পুজো এলো এলো পুজো জয় দুর্গা বল ধাক ধুম ধুম ধাক ধুম ধুম ধাক বাজাবি চল পুজো এলো এলো পুজো জয় দুর্গা বল ধাক ধুম ধুম ধাক ধুম ধুম ধাক বাজাবি চল। সকলো অসমবাসীলৈ আমি জ্যোতি সংঘৰ পৰা আন্তৰিক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ জ্যোতি সংঘৰ প্ৰতি বছৰে অনুষ্ঠান পাতিব আমি 37 বৰ্ষ আমি উপস্থিত হৈছোঁ 37 বৰ্ষত। আৰু 37 বৰ্ষত আমি প্ৰতি বছৰে এটা নতুন নতুন কিবা কৰিব বিচাৰোঁ। আমি আগতে লটাছ টেম্পল বনাইছিলোঁ বা মা দুৰ্গা কামাখ্যা মন্দিৰ বনাইছিলোঁ, আমি কৈলাশ বনাইছিলোঁ আৰু যোৱা বছৰটো আমি বিষ্ণুদেৱৰ 4জনৰ যি অংগ সেই আমি দেখাইছিলোঁ। সেইভাৱে আমি এইবাৰো এটা নতুন মেছেজ আমি দিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু এই নতুন মেছেজ আছে যিটো আমাৰ এটা আনাগোনা এটা আগতে বহুত এটা ডাঙৰ প্ৰজাতি আছিল, এই প্ৰজাতিটো বৰ্তমান বিলুপ্ত হৈছে। আৰু ইয়াৰ এটা আভাস, ইয়াৰ ভিতৰত আমাৰ এটা কিছুমান কালা কৌশল থাকিব, যেনে এটা ভিতৰত গৈ পেলাই পৰিৱেশ মানুহৰ যিটো এটা মানে কংকাল হজম হৈ যায় তেনেকুৱা এটা পৰিৱেশো সৃষ্টি কৰিব বিচাৰিছোঁ। আৰু যাতে এটা মেছেজ যে অসমৰ ৰাইজেও জানক যে এনেকুৱা এটা আছিল, বা আমি এই মেছেজৰ থ্ৰুতে আমি অসমৰ সকলোকে আমি নিমন্ত্ৰণো জনাইছোঁ জ্যোতি সংঘৰ আহক আমাৰ পূজা চাওক, আপোনালোকে উপভোগ কৰক। আৰু লগতে এই পূজাত আমি কলিকতাৰ কলা কৌশলী ব্যৱহাৰ কৰা হৈছে আৰু সেইমতে আমি কামভাগ চলাই আছোঁ। বৰ্তমান আমাৰ গোটেই পেণ্ডেলটো 8 লাখ টকা, আনুষাংগিকভাৱে 10 লাখমান টকা খৰচ আছে। 10 লাখ টকাৰ বাজেটেতো আমি আগবাঢ়িছোঁ। হয়, আনাকোণ্ডাৰ আমাৰ মুখদি সোমাব, আমাৰ ব্যৱস্থা হৈছে 50জন সোমাব। 50জন সোমোৱাৰ পিছত তেওঁলোকে ভিতৰ দি আকৌ ওলাই অহাৰ পিছত আকৌ 50জনৰ ব্যৱস্থা কৰা হৈছে। আৰু তাতে মানে অকণমান ভয়ানক কিছুমান দৃশ্য থাকিব, সেইখিনি তেওঁলোকে উপভোগ কৰিবলৈ ভাল পাব। বা সৰু সৰু ল'ৰা ছোৱালী অকণ ভয় খালেও কিন্তু সকলোতো আগ্ৰহ আছে চাবৰ কাৰণে, চেষ্টা কৰিছোঁ দেখাব যিমান পাৰোঁ দেখাব পাৰোঁ। এইটো আনাকোণ্ডা আহিতে পেণ্ডেলটো এবাৰ নিৰ্মাণ কৰা হৈছে। এটা হেৰাই যোৱা প্ৰজাতি আধাৰত আমি এই পেণ্ডেল কলিকতাৰ শিল্পী আনি বনাবলৈ যোজা চলাইছোঁ। প্ৰতি বছৰে দুৰ্গা পূজাত জ্যোতি সংঘই ৰাইজক এটা নতুন নতুন কিবা উপহাৰ দিয়ে। আমিও এইটো ভাবিয়েই এইবাৰ আনাকোণ্ডাৰ আৰ্হিৰে এই মণ্ডপ বনোৱাৰ যোজা চলাইছোঁ।